হুজাই ওয়েলফেয়ার সোসাইটির দ্বারা অল আসাম বেসিস নাইট ক্রিকেট টুর্নামেন্ট এইবাৰ আমাৰ দ্বিতীয় এডিশন অহা 8 জানুৱাৰী তাৰিখে অনুষ্ঠিত হ'ব। ইতিমধ্যে 10টামান টিমে অংশগ্ৰহণ জইন কৰিলে আৰু টোটেল 32টা টিমৰ দ্বাৰা এই টুৰ্নামেণ্টটো খেলোৱা হ'ব। যোৱাবাৰ অসমৰ বিভিন্ন স্থানৰ পৰা আমাৰ ইয়াত অংশগ্ৰহণ কৰিবলৈ আহিছিলে আৰু আমি এইবাৰো আশাবাদী উদ্যোক্তাসকল যে অসমৰ বিভিন্ন অঞ্চলৰ পৰা এই টুৰ্নামেণ্টত খেলুৱৈসকল ক্ৰিকেটাৰসকল অংশগ্ৰহণ কৰিব আৰু আমি বহুত আনন্দিত যে এনেকুৱা এখন ঠাইত হুজাইত যেহেতু বহুত আগত আমাৰ নাইট ক্ৰিকেট টুৰ্নামেণ্ট হৈছিল কিন্তু ইমান ডাঙৰ আকাৰে হোৱা নাছিলে। যোৱা বছৰ হুজাই ওয়েলফেয়াৰ সোসাইটিৰ উদ্যোগত আৰু এইবাৰো আমি এই হুজাই ওয়েলফেয়াৰ সোসাইটিৰ উদ্যোগত অল আসাম বেসিস নাইট ক্ৰিকেট টুৰ্নামেণ্টখন অৰ্গানাইজ কৰি খুব আনন্দিত। 32টা দলে যোগদান কৰিব। টোটেল 32টা দলে যোগদান কৰিব। অল আসাম বেসিস নকআউট সিস্টেমটো খেলটো হ'ব আৰু প্ৰত্যেক মেচত আমাৰ মেন অফ দ্য মেচৰ ব্যৱস্থা আছে। মেন অফ দ্য টুৰ্নামেণ্ট যেনেকৈ থাকে আৰু ইভেন আমি আৰু কেইটামান প্ৰাইজ কৰিছোঁ। বেষ্ট বলাৰ, বেষ্ট বেটছমেন, মষ্ট ছিক্সেছ, মষ্ট উইকেটছ, বেষ্ট কেচ, তেনেকুৱা আৰু বহুত কিবা বেষ্ট ফিল্ডাৰো আছে। আৰু উদ্যোক্তাসকলে আমাৰ আপোনালোকৰ জৰিয়তে আমি আমাৰ ঠাইখন দিম। যদি কোনোবা তেনেকুৱা কোনো দল থাকে অসম বেসিস জইনিং কৰিব পাৰিব। সেকেন্ড এডিশন ফার্স্ট এডিশন আমার জবার হয়েছিল, আমার সেকেন্ড এডিশন চলি আছে হুজাই ওয়েলফেয়ার সোসাইটির পৰা। অহা 8 জানুৱাৰীৰ পৰা আমি আৰম্ভ কৰিম। টোটেল টিম আমার 32টা হ'ব, তার মাজত প্রায় 10টামান জইনিং হল অলরেডি। আৰু আমাৰ মেইনলি হেৰি থাকিব সকলো প্লেয়াৰৰ শুজ এণ্ড জাৰ্সি কম্পালসৰি হ'ব লাগিব। জইনিং ফিজ 8,000, চেম্পিয়নশিপ থাকিব 1.5 লাখ আৰু রানার আপ থাকিব 1 লাখ উইথ ট্রফি। অল আসাম বেসিস হুজাই আহমেদনগর প্লেগ্রাউন্ড নিয়ার অফ মরিয়ম আজমল উইমেন্স কলেজ, হুজাই ওয়েলফেয়ার সোসাইটির উদ্যোগত। 11 দিন মান হ'ব আমার। হুজাই ওয়েলফেয়ার সোসাইটির দ্বারা অল আসাম বেসিস নাইট ক্রিকেট টুর্নামেন্ট এইবাৰ আমাৰ দ্বিতীয় এডিশন অহা 8 জানুৱাৰী তাৰিখে অনুষ্ঠিত হ'ব। ইতিমধ্যে 10টামান টিমে অংশগ্ৰহণ জইন কৰিলে আৰু টোটেল 32টা টিমৰ দ্বাৰা এই টুৰ্নামেণ্টটো খেলোৱা হ'ব। যোৱাবাৰ অসমৰ বিভিন্ন স্থানৰ পৰা আমাৰ ইয়াত অংশগ্ৰহণ কৰিবলৈ আহিছিলে আৰু আমি এইবাৰো আশাবাদী উদ্যোক্তাসকল যে অসমৰ বিভিন্ন অঞ্চলৰ পৰা এই টুৰ্নামেণ্টত খেলুৱৈসকল ক্ৰিকেটাৰসকল অংশগ্ৰহণ কৰিব আৰু আমি বহুত আনন্দিত যে এনেকুৱা এখন ঠাইত হুজাইত যেহেতু বহুত আগত আমাৰ নাইট ক্ৰিকেট টুৰ্নামেণ্ট হৈছিল কিন্তু ইমান ডাঙৰ আকাৰে হোৱা নাছিলে। যোৱা বছৰ হুজাই ওয়েলফেয়াৰ সোসাইটিৰ উদ্যোগত আৰু এইবাৰো আমি এই হুজাই ওয়েলফেয়াৰ সোসাইটিৰ উদ্যোগত অল আসাম বেসিস নাইট ক্ৰিকেট টুৰ্নামেণ্টখন অৰ্গানাইজ কৰি খুব আনন্দিত। 32টা দলে যোগদান কৰিব। টোটেল 32টা দলে যোগদান কৰিব। অল আসাম বেসিস নকআউট সিস্টেমটো খেলটো হ'ব আৰু প্ৰত্যেক মেচত আমাৰ মেন অফ দ্য মেচৰ ব্যৱস্থা আছে। মেন অফ দ্য টুৰ্নামেণ্ট যেনেকৈ থাকে আৰু ইভেন আমি আৰু কেইটামান প্ৰাইজ কৰিছোঁ। বেষ্ট বলাৰ, বেষ্ট বেটছমেন, মষ্ট ছিক্সেছ, মষ্ট উইকেটছ, বেষ্ট কেচ, তেনেকুৱা আৰু বহুত কিবা বেষ্ট ফিল্ডাৰো আছে। আৰু উদ্যোক্তাসকলে আমাৰ আপোনালোকৰ জৰিয়তে আমি আমাৰ ঠাইখন দিম। যদি কোনোবা তেনেকুৱা কোনো দল থাকে অসম বেসিস জইনিং কৰিব পাৰিব। সেকেন্ড এডিশন ফার্স্ট এডিশন আমার জবার হয়েছিল, আমার সেকেন্ড এডিশন চলি আছে হুজাই ওয়েলফেয়ার সোসাইটির পৰা। অহা 8 জানুৱাৰীৰ পৰা আমি আৰম্ভ কৰিম। টোটেল টিম আমার 32টা হ'ব, তার মাজত প্রায় 10টামান জইনিং হল অলরেডি। আৰু আমাৰ মেইনলি হেৰি থাকিব সকলো প্লেয়াৰৰ শুজ এণ্ড জাৰ্সি কম্পালসৰি হ'ব লাগিব। জইনিং ফিজ 8,000, চেম্পিয়নশিপ থাকিব 1.5 লাখ আৰু রানার আপ থাকিব 1 লাখ উইথ ট্রফি। অল আসাম বেসিস হুজাই আহমেদনগর প্লেগ্রাউন্ড নিয়ার অফ মরিয়ম আজমল উইমেন্স কলেজ, হুজাই ওয়েলফেয়ার সোসাইটির উদ্যোগত। 11 দিন মান হ'ব আমার।
যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।